শিক্ষাগুৰুসকল নিশ্চয় আপোনালোকৰ প্ৰত্যেকৰে ভাল। বহুত কষ্ট কৰিলে 3 দিন অনশনত অংশগ্ৰহণ কৰি কষ্টৰ ফল কি হয় ঈশ্বৰে জানে, কিন্তু আমি আশা কৰিছোঁ কিবা এটা ফল পাম বুলি। আন্দোলনটো কিন্তু আপোনালোকৰ সহযোগত ভাল হৈছে। আমি আশা কৰা আমি ধৰক যিমান মানুহ যিমান শিক্ষক আমাক লাগিছিল, যিখিনি শিক্ষক উপস্থিত হৈছে সেইখিনি শিক্ষকেই যি এটা আলোড়ন সৃষ্টি কৰিলে। আৰু যদি ধৰক আমাৰ 19,000 যদি মিনিমাম যদি 5,000 শিক্ষক যদি অংশগ্ৰহণ কৰিলোহেঁতেন আৰু বহুত আলোড়নৰ সৃষ্টি কৰিলোঁ আৰু সমস্যাটো সমাধানৰ ক্ষেত্ৰত আমাৰ পজিটিভলি আমি আৰু এটা খোজ আগবাঢ়ি যাব পাৰিলোহেঁতেন। কিন্তু দুৰ্ভাগ্যবশতঃ শিক্ষকখিনি বুজি নাপালে। আমি যিখিনি শিক্ষকে অশেষ কষ্ট কৰি এটা ভাইৰেল সৃষ্টি কৰিছোঁ বা এটা আমি চৰকাৰৰ প্ৰত্যাহ্বান থিয় দিছোঁ, কিন্তু কথা হ'ল কি আৰু বাকী শিক্ষকবিলাকো যদি তেনেকৈ ওলাই আহিলে মিনিমাম যদি 1,000 শিক্ষক যদি ৰাতি কটাব পাৰিলোহেঁতেন, তেতিয়া আৰু বেছি মানে হেৰি হ'লে হয়, আন্দোলন শক্তিশালী হ'লে হয়। কিন্তু বহুত শিক্ষকে অৱহেলা কৰি নাহিলে আৰু বেয়া লাগে, অলপ বেয়া লাগিছে। আৰু মোৰ বৰ্তমান এতিয়াহে মোৰ বেমাৰে লগাল দিছে, ভাল নহয়, কাহ আৰম্ভ হৈছে, চৰ্দি অলপ জ্বৰ ভাৱ হৈছে। শাৰীৰিক অলপ অসুস্থতা পাইছোঁ আজি, তথাপিও আপোনালোকৰ কাৰণে শৰীৰত বল নাই, তথাপিও বল নাই, শৰীৰত শক্তি নাই, তথাপিও আপোনালোকৰ কাৰণে ওলাই গৈছিলোঁ আৰু এটা জোচ এটা আহি গ'ল আৰু চৰকাৰৰ প্ৰত্যাহ্বান থিয় দিয়াৰ কাৰণে। ভাল লাগিলে হয় যদি মিনিমাম যদি 5-6 হাজাৰ শিক্ষক যদি সমবেত হ'ল হয়, আৰু ভাল লাগিলে হয়, আৰু শক্তিশালী হ'ল হয় আন্দোলন। মিডিয়াই তেতিয়া ইয়াতকৈ বেছি তাৰমানে হাইলাইট কৰিলে হয়। যিয়ে নহওক, যিখিনি শিক্ষকে ইমান কষ্ট কৰি সহযোগ কৰিলে, আন্দোলনটো সফল কৰিলে, ৰিজাল্টটো কি হয় নাজানো, কিন্তু আমাৰ এটা শক্তি আছে, আমি ভৱিষ্যত দিয়াৰ এটা কিবা আমি কৰিব পাৰিম। চৰকাৰে কিন্তু অলপ চিন্তা কৰিব। অনাগত দিনত যদি তেনেকুৱা ধৰণৰ আমি কাৰ্যসূচী ল'ব লগা হয়, মই ভাবোঁ গোটেইবিলাক শিক্ষক যদি ওলাই আহে ৰাজপথলৈ, তেতিয়াহ'লে সমস্যাটো খুব সোনকালে সমাধান হ'ব। সেইটোৱে মই বিশেষকৈ যিখিনি শিক্ষকে অংশগ্ৰহণ কৰা নাই সেইখিনি শিক্ষকক কৈছোঁ। এতিয়া আপোনালোকে কি ভাবি আছে নাজানো দিয়ক, আপোনালোকৰ হেমাহিৰ কাৰণে আমি কষ্ট ভুগিব লগা হৈছে, খুব কষ্ট আমি কৰিব লগা হৈছে কেইজনমান শিক্ষকে। কিন্তু অলপ চিন্তা কৰকচোন, কথাবিলাক নিজে ভাবকচোন। যিখিনি শিক্ষক আমি উপস্থিত হৈ এটা আলোড়ন সৃষ্টি কৰিলোঁ, যদি আটাইবোৰ শিক্ষক যদি আহিলেহেঁতেন অনশনস্থলীত, তেতিয়া এটা কেনেকুৱা পৰিৱেশ হৈ গ'ল হয়। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, ভূটানৰ পৰা আহিব লগা এটা পৰিৱেশ আমি কৰিব লাগিছিল। দুৰ্ভাগ্যবশতঃ আপোনালোকে বহুত শিক্ষক নাহিল। যিখিনি শিক্ষক আহিছে তেওঁসকলক মই অশেষ ধন্যবাদ জনাইছোঁ। আচলতে তেখেত হ'ল শিক্ষক, আচলতে সেইসকল শিক্ষকে যিখিনি অংশগ্ৰহণ কৰিছে সেইখিনি শিক্ষকে প্ৰাদেশিকৰণ হোৱাটো বিচাৰে অন্তৰৰ পৰাই। বহুত শাৰীৰিকভাৱে অসুস্থ ব্যক্তি আমাৰ লগত আছে, মই নিজে বহুত দুৰ্বল, তথাপিও এই 19,000 শিক্ষকৰ পদ প্ৰাদেশিকৰ কাৰণে দেহে কেহে লাগিছোঁ। এতিয়া কিন্তু মোৰ অৱস্থা ভাল নহয়। কথাখিনি আপোনালোকৰ আগত ক'লোঁ। এই 2 দিন অলপ নিস্তব্ধ হৈ আছে হোৱাটছআপটো, গতিকে ঈশ্বৰক ভাবক, আল্লাই নিশ্চয় দয়া কৰিব। আশা কৰিছোঁ নিশ্চয় ভাল ফল এটা পাম বুলি আশা কৰিছোঁ। আৰু অভিশাপটো লাগিবই যদি আমাৰ কামটো যদি নহয়, এই অন্তৰৰ পৰাই যোৱা অভিশাপ কিন্তু বিজেপি চৰকাৰক লাগিব। আটাইকে পুনৰবাৰ মই ধন্যবাদ জনাইছোঁ। সুস্থ শৰীৰে থাকক, ধন্যবাদ।